ধুবুৰীত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা গৌৰীপুৰৰ চিখাইটাৰীত বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ ওপৰত দলবদ্ধ আক্ৰমণৰ অভিযোগ জিলা সভাপতিৰ বাহনত শিলগুটি নিক্ষেপ দুষ্কৃতিকাৰীৰ প্ৰথমকে প্ৰাণৰক্ষা ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ নিশা নিৰ্বাচনী প্ৰচাৰ সামৰি মেট্ৰেচাৰৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথত চিখাইটাৰীত সংঘটিত হয় এই ঘটনা উক্ত ঘটনাক লৈ নিশা গৌৰীপুৰ থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ এটা ভেড়া দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ লগতে বাইক লৈ খেদি আহে ৰঞ্জিত কুমাৰ ৰায়ক চিখাইটাৰীৰ পৰা বাইক লৈ প্ৰায় 14ৰ পৰা 15 জনকৈ দুষ্কৃতিকাৰীয়ে খেদি আহিছিল বিজেপি জিলা সভাপতি গৰাকীৰ বাহনলৈ প্ৰাণ বচাবলৈ লগে লগে বাহন এৰি গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হয় ৰঞ্জিত কুমাৰ ৰায় এবাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে গৌৰীপুৰত ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছে এতিয়ালৈকে দুজনক আটক কৰিছে গৌৰীপুৰ আৰক্ষী আৰু আটকাধীন আছিক ইকবালৰ ঘৰ গৌৰীপুৰৰ বানিয়ামাৰীত আৰু আনজন আনোৱাৰৰ ঘৰ গোলকগঞ্জৰ দেৱোত্তৰ চাদতত বিজেপিৰ প্ৰতীক চিহ্ন দেখি বাহনত আক্ৰমণ কৰাৰ অভিযোগ বিজেপি কৰ্মীসকলৰ আজি আমাৰ গৌৰীপুৰ মণ্ডলত ধুবুৰী গৌৰীপুৰ মণ্ডলত আজি আমাৰ ডিস্ট্ৰিক্ট ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ মিটিং এটা আছিল তাৰ পিছত আমাৰ জিলা সভাপতিয়ে মটনচাৰ পিনে ওলাই যায় মটনচাৰৰ পৰা আহোঁতে মানে তাতে এটা নেশ্যনেল হাইৱে আহি আছিল তাৰ আহোঁতে এটা সৰু মানে ছাগলী গাড়ীৰ সন্মুখত পৰি যায় গাড়ীৰ সন্মুখত পৰি পৰে ৰাস্তাত গাড়ী থাকিলে এক্সিডেণ্ট হ'বই পাৰে কিবা মৰিব পাৰে কিন্তু তাতে এটা এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট কৰিলে তাতে চিখাইটাৰীৰ কেইটামান মানে দুষ্কৃতিকাৰীয়ে মানে 14-15টা বাইকে পুৰা একদম জিলা সভাপতিৰ গাড়ী কণ্টিনিউ 10 কিলোমিটাৰ ৰাস্তামান ফলো কৰি চৰংগীমত আহি ঘেৰাও কৰি লৈছিল 200-300 মানুহে জিলা সভাপতিৰ গাড়ী ঘেৰাও কৰি গাড়ীৰ দলিয়াৰ পৰা গাড়ীৰ ভাঙচুৰ কৰা এনেকুৱা প্ৰচেষ্টা কৰিলে মানে আমি তৎক্ষণাৎ ভাৱে আমাৰ স্থানীয় প্ৰশাসনে তাতে গৈ আমাৰ জিলা সভাপতিক ৰেস্কিউ কৰে কিন্তু এইটো এটা হসাকে চিন্তনীয় বিষয় কাৰণ 7 দিন মান আগতে এনেকুৱা এটা ঘটনা হৈছে আৰু আমাৰ জিলা সভাপতি মানে আমি ভাৰতীয় জনতা পাৰ্টিৰ তাতে কি আছিল গাড়ীত নেম প্লেট আছিল তো তাতে জিলা সভাপতি গম পাই আছে ইহঁতে গম পোৱাৰ পিছত কিবা এটা হৈছে ঠিক আছে কিন্তু ইহঁতে টাইম নিদি ইহঁতে একো নুবুজে মানে এইবিলাক এনেকুৱা প্ৰবৃত্তিৰ মানুহ মাৰি পেলাব গতিকে এইটো হসাকে চিন্তনীয় বিষয় আমি আজি সৰু সৰু কাৰ্যকৰ্তা যি আছো আমাৰ কাৰ্যকৰ্তাবিলাক আছে ইহঁতৰো এতিয়া কৰবাত পঞ্চায়ত নিৰ্বাচন কৰবাত মিটিং কৰিব গ'লে কি সিকিউৰিটি আছে মানে এনেকুৱা হ'ব পাৰে যে ফটককে ঘিৰি ল'লে আজি যিখিনি পৰিৱেশ আজি জিলা সভাপতিক যদি ঘিৰতে কোনো ইহঁৰ মানে এক ফটা ভয় নাখায় ইহঁতে তেনেহ'লে সৰু সৰু কাৰ্যকৰ্তাবিলাকক তো ফটককে মানে নিশ্চয়তা নাই এইকাৰণে এইটো বিজেপিৰ গাড়ী গম পাই পেলাই এটাকটো কৰা বুলি আপোনালোকে ভাবে 100% ইয়াতে আৰু কোনো কি নাই যে ভাৰতীয় জনতা পাৰ্টিৰ নেম প্লেট আছে তাতে জিলা সভাপতি লিখা আছে তাৰ পিছতো যদি এনেকুৱা ভাবে মানুহে ঘিৰি কেনে এক দুষ্কৃতিকাৰীয়ে ঘিৰি কেনে একদম শিলগুটি দলিয়াৰ পৰা মানে চুৰ কৰি মানে পাৰিলে তাতে যদি স্থানীয় প্ৰশাসন আমি কাৰ্যকৰ্তাবিলাক সোনকালে নাযাওঁ তাহলে আমাৰ জিলা সভাপতিক মাৰি পেলালে হয় ইণ্টেনশ্যনটো বেয়া আছে এটা ইন্টেনশন একদম বেয়া ইন্টেনশন এইবিলাক মানে হসাকে এইটো নিন্দনীয় বিষয় মানে চৰম নিন্দনীয় বিষয় এইটো এতিয়ালৈকে কিমান জনক আটক কৰিছে এতিয়ালৈকে স্থানীয় আৰক্ষীয়ে 2 জন ল'ৰাক এৰেষ্ট কৰিছে আৰু ইয়াৰ লগত 14-15 জন ল'ৰাক কণ্টিনিউ বাইক দি ফলো কৰিছে এই গোটেইকেইটা এৰেষ্ট হ'ব লাগে ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24